নমস্কাৰ সকলোকে। পৰিৱেশটো বাৰু কেনেকুৱা লাগিছে? সেউজীয়া পথাৰ, নীলা আকাশ, এনেকুৱা পৰিৱেশ মোৰ বৰ ভাল লাগে। আজি আৰম্ভ কৰিবলৈ লৈছোঁ নতুন এটা ভিডিঅ'। আজি মই ঘৰলৈ গৈ আছোঁ। এতিয়া বাজিছে 1। ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ মই মৰাণলৈ, মোৰ মাৰ ঘৰলৈ। তেন্তে ব'লকচোন অলপ পৰিৱেশটো চাই লওঁ আৰু আজি ভিডিঅ'টো ইয়াতে আৰম্ভণি কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। খাই বৈ ওলাই ল'লোঁ মাৰ লগত। মা যায় দোকানলৈ, ময়ো বোলো অকলে কেলৈ থাকিম, ময়ো যাওঁ। হেল্ল' কৈ দে মা। হেল্ল' এতিয়া মাৰ লগত আমি গৈ আছোঁ দোকানলৈ। মায়ে বজাৰ কৰিব বোলে। আৰু আমাৰ পেহীহঁতৰ ঘৰতো সোমাম, বৰ্তাহঁতৰ ঘৰতো সোমাম। এইফালে ৰুইছে আৰু বেছিদিন হোৱা নাই, সেইবাবে এনেকুৱা হৈ আছে। আৰু আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো এইটো। ইমান সৰু, ধুনীয়া লাগিছে। আৰু মই পিন্ধি আহিছোঁ মায়ে বোৱা কাপোৰৰ দেখাই আছে। এয়াই হৈছে মায়ে বোৱা কাপোৰযোৰ। মেখেলাখনো বেলেগ, চাদৰখনো বেলেগ। মই আকৌ বোৱা কাপোৰহে পিন্ধি ভাল পাওঁ। মায়ে গালি দিয়ে, বোৱা কাপোৰ পিন্ধি ওলাই যায় নেকি বুলি। মা এয়া নিজে বোৱা মেখেলা পিন্ধিছে দেই। আৰু এইটো মই চিলাই দিয়া ব্লাউজ। তেন্তে আমি গৈ লওঁ। আজি ভিডিঅ'টোত কি কি দেখাব পাৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইমান ৰ'দ দিছে, তথাপিও আমি যাবলৈ এৰা নাই, যিহেতু কাইলৈ মই আকৌ যাবগৈ লাগিব ইমান ৰ'দ বাৰ লগত। বজাৰ কৰি হৈ গ'ল। কি কি আনিলে দেখাওক। কিমানগাল বস্তু, এইগাল এমোনা। আৰু এতিয়া আমি যাওঁ মণি পেহী ঘৰলৈ। এতিয়া আমি মণি পেহীৰ লগত আৰু দাদা ছোৱালীজনীৰ লগত আমি বৰ্তা ঘৰত বহি আছোঁ। দি দিলে নহয় বৰষুণ মণি পেহীহঁতৰ ঘৰত বহি থাকোঁতে। আৰু এই বৰষুণ, এই ৰ'দ গমেই পোৱা নাযায় কেতিয়া কি হয়। বতৰো ভৰসা নোহোৱা হ'ল। বৰষুণ জাক এৰিলে আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ল'লোঁ। ইমান ধুনীয়াকৈ ফুলি আছে ফুলপাহ, তাকে বোলো অলপ ভিডিঅ' বনাই লওঁ। এইবোৰ সকলো মণি পেহী আৰু কন্দাই আপডালৰ ফলত হোৱা ফুল। ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন, আৰু বহুতখিনি ফুল আছে। কথাৰ শেষে নহয়, বহুত দিনৰ মূৰত লগ পাইছোঁ যে। আৰু এতিয়া আমি ঘৰলৈ আহিবলৈ ল'লোঁ। এয়া আমাৰ আগফালৰ পৰিৱেশ, সেউজীয়া চবফালে ৰুই থৈছে যিহেতু সন্ধিয়া হ'ল। আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। বহুতখিনি দেৰি হ'ল। পেহী ঘৰত আৰু বৰ্তা ঘৰত দুই ঘৰতে সোমালোঁ যে। দোকানৰ পৰা বস্তু আনি বাহিৰে বাহিৰে বৰ্তা আৰু পেহীহঁতৰ ঘৰত সোমাই আহিলোঁ। যিহেতু আকৌ মই কাইলৈ যাবগৈ লাগিব, সেইবাবে লগ পাওঁতেই, সময় পাওঁতেই সকলোকে লগ কৰি ল'লোঁ। তেন্তে ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ। গুড মৰ্ণিং। ৰাতিপুৱা ইমান ডাঙৰকৈ ৰ'দ ওলালে। আজি কি হ'ব ঠিকনা নাই। মই পানী গিলাচ খাই লওঁ আৰু মায়ে মাতি আছে ভিতৰলৈ। গৈ লওঁ, কিনো দিয়ে চাওঁগৈ। ভিতৰত কঁঠাল খাই আহিলোঁ। কি হয় নাজানো আৰু আজি অলপ বতৰটো ঠাণ্ডা কৰিছে, সেইবাবে কঁঠাল খাই দিলোঁ। বহুত দিনৰ মূৰত খাইছোঁ, 5 বছৰমান হৈ গ'ল কঁঠাল নোখোৱা। আজি খাইছোঁ বহুত দিনৰ মূৰত। তাৰপিছত এতিয়া আমি ইয়ালৈ আহি ল'লোঁ। ইয়াতে চাহটো খাওঁ বুলি ভাবিছোঁ। আৰু পাত ছিঙিবলৈ বৌহঁত আহিলে, সিহঁতৰ লগত অলপ কথা পাতিছিলোঁ। দেখাম বাৰু বৌহঁতক। তেন্তে আৰু এতিয়া ভাত খাবলৈ লৈছোঁ। যিহেতু মই নিৰামিষ ভাত খাইছোঁ, সেইবাবে মায়েও মাছ মাংস একো যোগাৰ কৰা নাই। সেইকাৰণে নিৰামিষে খাম আৰু কি কি বনাইছে আপোনালোকক দেখাম বাৰু। আৰু আজি এটা মই বিশেষ কাম কৰিম। বহুত দিন হ'ল কৰিয়ে পোৱা নাই। মই 2019 চনতে কৰা চাগে, তাৰপৰা কৰা হোৱা নাই। আৰু আজি কৰিমগৈ মাৰ লগত। আপোনালোকক দেখাম বাৰু কি কি কৰিম। তেন্তে ভিডিঅ'টো শেষলৈকে চাব। কঁঠাল গুটি দাইল, মাই ফেভৰেট। এইফালে লৈ ল'লোঁ। এইফালে কি পচলা আৰু বুট। এইফালে আলু আৰু চটপটি ভাজি। এইফালে টেঙা। এইফালে মায়ে আচাৰ উলিয়াইছে। এতিয়া আৰু আমি এতিয়া ভাতটো খাই লওঁ। দিয়া পুৰা লৈছে, তেন্তে খাই লওঁ। ওলাইছোঁ আৰু দেই। বাকৰ নিচিনা লাগিব কাম কৰিবলৈ গ'লে।
জোকে নধৰিবলৈ এটা টিপছ আপোনালোকক দিম ৰ'ব মইনো কি খাওঁ চাব ৰ'ব জোকে নধৰিবলৈ ৱেইট এইটো আমি ভৰিত লগাই ল'ম তেতিয়া বোলে জোকে নধৰে এইটো মাৰ আইডিয়া ৰ'ব এয়া হৈছে মাৰ বাগানখন এইখন বনোৱা 2 বছৰ নে 3 বছৰ হৈছে আৰু নতুনকৈ লগাইছে এটিকল দুটিপাত হৈ আছে এয়াকে মই মাৰ লগত ছিঙিবলৈ আহিলোঁ ছিঙিলে বতৰটো একেবাৰে ভৰসা নাই এবাৰ বৰষুণ এবাৰ ৰ'দ আৰু এতিয়া চাওকচোন ইমান ধুনীয়া কৰিছে কিন্তু তামাম গৰম দেই ময়ো ছিঙিলোঁ আৰু গছ তলতে বহুত বছৰ মূৰত ছিঙিছোঁ যে কিবা অকৰা মকৰা লাগিছে বেছি ঘনকৈ পাত নাছিল ছিঙিবলগীয়া হোৱা আছিল বাবে হেৰেঙাও আছিল সেইকাৰণে মায়ে মই দুজনীয়ে ছিঙি পেলালোঁ মায়ে মোক নালাগে কৈছিল মইহে ছিঙিলোঁগৈ তাতে আকৌ আজি বাৰ লগত যাবগৈ লাগিব যে 1 মোনা ভৰ্তি হ'ল আৰু এইখিনি থৈ আহিমগৈ ঘৰত এই মোনা ছিঙিলোঁ এতিয়া ঘৰৰ পৰা আহোঁগৈ টেঙা খাই আহোঁগৈ এইখিনি হৈছে পাত এতিয়া আমি পাত দিবলৈ ৰখি আছোঁ পাতৰ গাড়ীলৈ এফালে দাদাই আহি জুখি চাইছে কিমাননো হ'ব বুলি এইখিনি পাত 2টা বেগ হ'ল আৰু আকাশখন চাওকচোন কেনেকৈ কৰিছে তামাম ডাঙৰ ৰ'দ কিন্তু বৰষুণে আহিব চাগে আমি এতিয়া পাত দিবলৈ আহিছোঁ এইখিনি পাত বাবা 14 কেজি কেইটকা পালা 420 টকা ইয়াত 200 টকা মোৰ বা ঘৰলৈ যাবলৈ ভাড়া হৈ গ'ল এদিনৰ হাজিৰা 200 টকা পাত দি আহিলোঁগৈ আৰু বতৰটো গোমা কৰিছে এতিয়া আকৌ যাব লাগিব বাহঁতৰ ঘৰলৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ